Hello everyone, welcome back to Exam Trackers Assam. Aji ami alochona korim notunkoi 61 ta vacancy ji AP AEGCL ot ulaise, that is Assam Electricity Grid Corporation Limited, that is Assistant Account Officer jak ami short form ot AO buli kom. Okay, so tar bikhoye olop discussion ami aji korim. So 61 ta vacancy eta dangor vacancy buliye kobo pari department exam bilakor khetrot. So exam to karone ki apnalokor notification to prothomete sailom je ki notification ki important kotha dia ase, eligibility criteria, age limit, ki subject apnalokor lagibo, aru logote previous year etu porikha hoisile niki aru hoisile jodi tar syllabus to kenuka dhonor asil tar bishoye ami discuss korim. Okay, so ahok ami arambho koru aji session to. So apnaleke hoyto dekha paise yate Assam Loksewa Ayoge advertisement release korisile etu 7 June 2024 or 61 ta vacancy. So name of the post yate dia ase Assistant Account Officer AO, class 3 post hoy under Assam Electricity Grid Corporation Limited jak AEGCL buli koa hoy aru 61 ta vacancy yate ase. ঠিক আছে, so আপোনালোকে দেখিছে category wise reservation of the post আপোনালোকে নিজৰ category to নিজে আপোনালোকে চাই লব, open, OBC, MOBC, reserve for tree tribe and Adivasi এটো বিশেষকৈ আপোনালোকে জানি নতুনকে ইনক্লুড কৰা হৈছে, then reserve for SC, STP, then ST hills আৰু total আমাৰ 61 টা vacancy আৰু women's ৰ কাৰণে 18 টা post total reservation আছে. ওকে, তাৰ উপৰি যোনবিলাক PWD candidate হয়, disabled candidate হয়, তেওঁলোক special disabled candidate হয়, তেওঁলোক আমাৰ তেওঁলোকৰ কাৰণে 3টা পোষ্ট আছে আৰু ex servicemenৰ কাৰণে এটা পোষ্ট আছে. ঠিক আছে, so scale ইয়াৰ salary ভাল হয়, 25,000 to 92,000 pay scale, grade pay 11,000 আৰু ইয়াৰ pay band number 3 ত পৰে. ঠিক আছে, so সকলোতকৈ important what is the eligibility criteria সকলোৱে সুধিও আছিলে মোক যে eligibility কি হ'ব লাগে, হেতু কাৰণ বহুত কনফিউজিংও আছিলে. So মই অকনমান ট্ৰাই কৰিছো ইয়াত আপোনালোকক কবৰ কাৰণে eligibility criteria সম্পৰ্কে. So eligibility education qualification আপোনালোকে চাওক, ইয়াতে ধুনিয়াকে দিয়া আছে যে bachelor degree in arts, science or commerce বুলি দিছে. ঠিক আছে, আপুনি bachelor degree যদি আপোনাৰ আছে আৰু যদি আপুনি আৰ্টছৰ হয়, সায়েন্সৰ হয় বা কমাৰ্চৰ হয় আৰু যদি আপোনাৰ মিনিমাম 55% মাৰ্কস আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব. এটো ফাৰ্স্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া হয়. ঠিক আছে, আকৌ এবাৰ কৈছো যদি আপোনালোকৰ BA আপোনালোক ব্যাচেলৰ ডিগ্ৰী আছে, আপোনালোক গ্ৰেজুৱেট হয়, লগতে আৰ্ট, সায়েন্স, কমাৰ্চৰ পৰা গ্ৰেজুৱেট হয় আৰু 55% মাৰ্কস কিন্তু থাকিব লাগিব, হেতু দি দিয়া আছে. সেই 55% মাৰ্কস থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব. বা আৰু এটা দিছে বা বুলি কৈছে, এন বুলি ইয়াতে কোৱা নাই, বা বুলি কৈ পেলাই কৈছে যে ইটস ইকুইভেলেন্ট ইন BCom ইন এগ্ৰিগেট. So যদি কোনোবা ক্যান্ডিডেট ইকুইভেলেন্ট মানে BCom গ্ৰেজুৱেটো হয় তেও এপ্লাই কৰিব পাৰিব. ঠিক আছে, BCom সিম্পল গ্ৰেজুৱেট হলেও এপ্লাই কৰিব পাৰিব. কিন্তু যদি আপোনাৰ অনাৰ্স বা মেজৰ সাবজেক্ট আছে তেতিয়া হলে সেই অনাৰ্স আৰু মেজৰ সাবজেক্টটো মিলি পেলাই আপোনালোকৰ 55% মাৰ্কস থাকিব লাগিব. ঠিক আছে, তাৰোপৰি আকৌ এটা আপোনালোকক দিছে ইকুইভেলেন্ট টু আৰ্টস এণ্ড সায়েন্স গ্ৰেজুৱেট. আৰ্টস আৰু সায়েন্সৰ ফালৰ পৰাও আপোনালোকে যদি আপোনালোকে BComৰ নহয় আৰ্টস আৰু সায়েন্সৰ পৰাও এপ্লাই কৰিব পাৰিব, যাৰ ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্স ওয়ান অফ দ্য সাবজেক্ট আছে গ্ৰেজুৱেচনত. ঠিক আছে, সো ইকুইভেলেন্ট ফৰ আৰ্টস এণ্ড সায়েন্স গ্ৰেজুৱেট হেভিং ম্যাথমেটিক্স এজ ওয়ান অফ দ্য সাবজেক্ট. মানে এতিয়া ধৰি ললো আপুনি সিম্পল গ্ৰেজুৱেট হয়. ঠিক আছে, সিম্পল গ্ৰেজুৱেট হয়, আপোনাৰ 55% মাৰ্কস নাই, তেতিয়া আপুনি কি কৰিব, আপুনি এপ্লাই কৰিব পাৰিবনে? যদিহে আপোনাৰ মেথছ আৰু ষ্টেটিষ্টিক্স আছে তেতিয়া 55% নহলেও আপোনালোকে এপ্লাই কৰিব পাৰিব. যদি আপোনালোক সিম্পল গ্ৰেজুৱেট সায়েন্স কমাৰ্চৰ হয় আৰু 55% যদি মাৰ্কস আছে তেতিয়া এপ্লাই কৰিব পাৰিব. যদি 55% মাৰ্কস নাই কিন্তু মেথছ আৰু ষ্টেটিষ্টিক্স আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব. ঠিক আছে, সো আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ অল. আকৌ এবাৰ লাগিলে মই আপোনালোকক বুজাই দিম, ব্যাচেলৰ ডিগ্ৰী যদি আপোনালোকৰ আৰ্টস, সায়েন্স, কমাৰ্চত থাকে উইথ 55% মাৰ্ক তেতিয়াও এপ্লাই কৰিব পাৰিব. যদি আপোনাৰ 55% নাই কিন্তু আৰ্টস আৰু সায়েন্সত পঢ়ি আপুনি যদি মেথছ আৰু ষ্টেটিষ্টিক্স সাবজেক্টটো লৈছে তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব. বা BCom গ্ৰেজুৱেট উইথ 55% মাৰ্কসও আপোনালোকে এপ্লাই কৰিব পাৰিব. যদি আপোনালোকৰ অনাৰ্স বা মেজৰ সাবজেক্ট আছে হেতু ইকুইভেলেন্ট হ'ব এপ্লাই কৰিবৰ কাৰণে. ঠিক আছে, সো এইখিনি আমাৰ educational qualification asil.
তাৰোপৰি এটা ৰিলেক্সেশনছ আছে শিডিউল কাষ্ট শিডিউল ট্ৰাইবৰ কাৰণে যে তেওঁলোকৰ bachelor degree 50% marks থাকিলেও হ'ব okay so for departmental candidate and those belonging to scheduled caste scheduled tribe minimum qualification marks in a bachelor degree is 50% আৰু লগতে আৰু এটা ক্ৰাইটেৰিয়া আছে যে কম্পিউটাৰ এপ্লিকেশন আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশনত থাকিব লাগিব মিনিমাম 3 মান্থৰ থাকিব লাগিব সো এখিনি আমাৰ এডুকেশনাল কোৱালিফিকেশন হয় আও কাৰণে এসিস্টেন্ট একাউন্ট অফিচাৰ কাৰণে বাকি এজ লিমিট বা এখিনি সেমে হয় এখিনি মই আপোনালোকক আৰু ডেসক্ৰাইব কৰি থাকো যে আপোনালোকক মিনিমাম 21 ইয়াৰ্স হ'ব লাগিব বাট 30 ইয়াৰ্সৰ ওপৰত হ'ব না লাগিব কিন্তু যদি আপুনি এসটি আৰু এসটি ক্যান্ডিডেট হয় তেতিয়া হলে 5 বছৰ ৰিলেক্সেশন আছে অৰ্থাৎ 43 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি ওবিসি বা এমওবিসি হয় 3 বছৰ ৰিলেক্সেশন আছে অৰ্থাৎ 41 ইয়াৰ লৈকে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে সো এখিনি আমাৰ বেসিক কথাখিনি আছিল এতিয়া চাও আপোনালোকৰ কেতিয়া অনলাইন এপ্লিকেশন আৰম্ভ হ'ব জুনৰ 15 তাৰিখৰ পৰা ঠিক আছে জুনৰ 2024 চনৰ জুনৰ 15 তাৰিখৰ পৰা অনলাইন এপ্লিকেশন আৰম্ভ হৈ যাব আপোনালোকে জুলাই 14 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট অফ পেমেন্ট 16 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ফি ষ্ট্ৰাকচাৰটো এপ্লিকেশন ফিজটো 250 total 297 হ'ব জেনাৰেলৰ কাৰণে 197 এসটি এসটি ওবিসি এমওবিসি বিপিএলৰ কাৰণে 47.20 আৰু পিডব্লিউডি কাৰণে 47.20 ঠিক আছে এখিনি বেসিক ক্ৰাইটেৰিয়া আছিল আই হোপ আপোনালোকে এপ্লাই কেনেকৈ কৰিব কাৰণে এই লিংকটোত যাব লাগিব আপোনালোকে ইয়াতে আপোনালোকে দিয়া আছে দেখিছে ওয়েবসাইটটো যে দেখিছে এটো apsc recruitment.in এই ওয়েবসাইটটোত গৈ আপোনালোকে অনলাইন এপ্লিকেশন ফিল কৰিব লাগিব ঠিক আছে সো এখিনি আমাৰ নোটিফিকেশন আছিল নোটিফিকেশন খিনি ডিসকাস কৰিলো এতিয়া আমি চাও কি সিলেবাস হ'ব ওকে আৰু এটা কথা মই ইয়াতে আপোনালোকক কৈ থওঁ যদি কিবা আপোনালোকৰ অনলাইন এপ্লিকেশনত প্ৰবলেম হয় এই টেকনিক্যাল সাপোৰ্টৰ কাৰণে ইয়াত মেইল আৰু ফোন কৰিব পাৰে কেতিয়াবা কি হয় ফৰ্মখন ফিল আপ কৰিব নোৱাৰা কাৰণে কেতিয়াবা আমালো ফোন আহে সো আমি হেতু টেকনিক্যাল সাপোৰ্ট প্ৰভাইড কৰিব নোৱাৰিম কাৰণ এপিএসসি পাৰিব হেতু ফৰ্ম ফিল আপৰ ক্ষেত্ৰত সো আপোনালোকে এই নাম্বাৰটোতে ফোন কৰিব সো তাৰ পাছত এতিয়া আহিলো আমি কোৱেশ্চন পেপাৰ বা সিলেবাস কি হ'ব পাৰে ঠিক আছে যদি আমি আও আগৰ পেপাৰ চাও এখন আপোনালোকৰ দেখিছে আও পেপাৰ হয় ঠিক আছে এখন আও দেখিছেনে আও পেপাৰ হয় সো ইয়াতে মেইনলি এখন আমাৰ পেপাৰ 1 হয় সো মানে দুটা ফেজত এক্সামটো হয় প্ৰথমখন পেপাৰ মানে পাৰ্ট 1 পাৰ্ট 2 এনেকৈ হয় পাৰ্ট 1 ত আপোনালোকৰ কি হয় এই দেখিছে পাৰ্ট 8 জেনাৰেল ইংলিশৰ 100 marks 100 টা কোৱেশ্চনস আহে আৰু জেনাৰেল ইংলিশৰ 100 আৰু জেনাৰেল নলেজৰ 50 টা কোৱেশ্চনস আহে এটো পাৰ্ট 1 আৰু এখন এক্সাম হয় হেতু হৈছে আমাৰ মেইনলি আমাৰ কি হয় পাৰ্ট 2 যত স্পেশাল পেপাৰ থাকিব পাৰ্ট এ জেনাৰেল ম্যাথমেটিক্স 50 নম্বৰ আপোনালোকে ম্যাথছৰ কোৱেশ্চন এটেন্ড কৰিব লাগিব যোনটো কম্পালসৰি হয় আৰু পাৰ্ট বি একাউন্টেন্সি ষ্টেটিষ্টিক্স আৰু ম্যাথছ এই তিনটা ভিতৰত এটা আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু তাৰ এক্সাম দিব লাগিব যত 100 টা কোৱেশ্চনস থাকে ঠিক আছে সো দুটা ফেজত এক্সাম হয় প্ৰথম ফেজটো জেনাৰেল ইংলিশৰ কোৱেশ্চন আহিব তাৰ পিছতে জিকে কোৱেশ্চনস আহিব নেক্সট আপোনালোকৰ পাৰ্ট 2 ম্যাথমেটিক্স কম্পালসৰি হয় সকলো ক্যান্ডিডেটৰ কাৰণে পাৰ্ট এ টো সো এটো আপোনালোকে সকলোৱে দিবই লাগিব এই পাৰ্ট 2 আৰু পাৰ্ট বিট একাউন্টেন্সি ষ্টেটিষ্টিক্স আৰু ম্যাথছৰ ভিতৰত এখন সিলেক্ট কৰি ল'ব লাগিব যোনখন আপোনালোকে যিকোনো এখনৰ এক্সাম দিব লাগিব ঠিক আছে সো ইয়াত লিখা আছে চাওক পাৰ্ট এ জেনাৰেল ম্যাথছ ইজ কম্পালসৰি ফৰ অল ক্যান্ডিডেটস পাৰ্ট বি একাউন্টেন্সি ষ্টেটিষ্টিক্স ম্যাথমেটিক্স দা ক্যান্ডিডেট আৰ ৰিকোয়াৰ্ড টু আনসাৰ এনি ওয়ান অফ দা সাবজেক্ট এৰিয়া ইন পাৰ্ট বি Further, you need to mention about the subject area in the OMR sheet. So, kuntu subject apni lobo specialization hetu apnaleke mention koribo laibo OMR sheet ot. Thik ase. So, etu amar duta phase exam hobo. এটো প্রিভিয়াস ইয়াৰৰ যোনটো এপিডিসিএল ৰ আন্ডাৰত আও এক্সাম টো হৈছিলে তাৰ ওপৰত বেস কৰি মই আপোনালোকক কৈছো ঠিক আছে সো আপোনালোকে যি সকলৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হয়তো ম্যাক্সিমামে ফিল হ'বই সো এই কাৰণে আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক আৰু জেনাৰেল ইংলিশৰ 100 নম্বৰ মাৰ্কছৰ কোৱেশ্চনস আহে মই কোৱেশ্চনস খিনিও দেখাই দিম আৰু পিওয়াইকিউ কি আহিছিলে হেখিনিও দেখাই দিম জেনাৰেল নলেজৰ 50 কোৱেশ্চন আমি জাস্ট দেখাই দিম কোৱেশ্চন গিটা আজি ডিসকাস নকৰো ডিসকাস বেলেগ দিনা কৰিম ঠিক আছে সো পাৰ্ট এ আপোনালোকে দেখিছে ইয়াত জেনাৰেল ইংলিশৰ কোৱেশ্চনস আপোনালোকৰ আহিছে ইয়াতে প্ৰথম কোৱেশ্চনটো আপোনালোকে দেখিছে এটা পেছেজ আহিছে ঠিক আছে এই পেছেজটোত মেইনলি আপোনালোকৰ
মানে পেছেজ এটা দি দিছে আপোনালোকে তাৰ পৰা কুৱেশ্যন কেইটামান দিছে বাছি উলিয়াব লাগে সো ওকে তো তাৰ পাছত আপোনালোকে দেখিছে ইয়াতে গ্ৰামাৰ টাইপ কুৱেশ্যনছ কিছুমান আহিছে জাম্বল ৱৰ্ডছ কিছুমান দিছে আপোনালোকে সেইখিনি মিলাব লাগে ঠিক আছে 11 নম্বৰ কুৱেশ্যনৰ পৰা দেন ইংলিছৰ আৰু আপোনালোকৰ কুৱেশ্যনছ আহিছে এইখিনি ইয়াতে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনছ ভৰাব লাগে অৰ্থাৎ গ্ৰামাৰ আপোনালোকৰ আহিব 21 কুৱেশ্যনৰ পৰা ওকে সো আপোনালোকে দেখিছে এইখিনি ওকে গ্ৰামাৰৰ কুৱেশ্যন এটা আহিছে যত প্ৰিপজিশনছ বিলাক ভৰাব লাগে অন উইথ হবনে নিয়াৰ আন্ডাৰ হ'ব এইবিলাক নেক্সট কুৱেশ্যন নম্বৰ 22 টু সি ইন হবনে ওভাৰ হ'ব ইন হবনে এলং হ'ব সো এনেকুৱা কুৱেশ্যনছ আহিছিলে তাৰ পাছত নেক্সট পেজটোত আপোনালোকৰ আহিছে ইনকমপ্লিট হৈ আছে সেন্টেন্সটো কোনটো ইয়াতে ভৰাব লাগিব এটো আপোনালোকক বাছি উলিয়াবৰ কাৰণে কৈছে মানে ফেজ কোনটো হ'ব কোনটো ফ্ৰেজ হ'ব মানে গ্ৰামাৰ আপোনালোকে চাবই লাগিব প্ৰিপজিশন ভয়েস এবিলাক আপোনালোকে চাব লাগিব ঠিক আছে দেন আমাৰ আহিলো নেক্সট সেম মানে সাবস্টিটিউট ওয়ার্ডস ওকে সাবস্টিটিউট ওয়ার্ডস কোনটো হ'ব ওয়ার্ডস রিটেন অন এ টম্ব ইয়াৰ সাবস্টিটিউট কি হ'ব সামথিং নো লnger ইন ইউজ ইয়াৰ সাবস্টিটিউট কি হ'ব মানে সাবস্টিটিউট ওয়ার্ডস পঢ়িব লাগিব আপোনালোকে দেন আমাৰ আপোনালোকৰ নেক্সট পোৱা আছে ইয়াতে যোনটো নেক্সট গ্ৰামাৰৰ সেকশনটো আপোনালোকে চাওক যোনটো আন্ডাৰলাইন কৰা ওয়ার্ডস আছে এই আন্ডাৰলাইন কৰা ওয়ার্ডসৰ ইয়াতে এ বি সি ডি ভিতৰত কোনটোৱে সাবস্টিটিউট কৰিব বা কোনটো ৰিপ্লেস কৰিব ওকে সো এনেকুৱা ধৰণৰ গ্ৰামাৰ কুৱেশ্যনছ আহিব যাৰ কাৰণে নেৰেশ্যন ভয়েস চাব লাগিব আপোনালোকে তাৰ উপৰি নেৰেশ্যন ভয়েসৰ উপৰি আৰ্টিকলছ খিনি চাব লাগিব মানে গ্ৰামাৰ খিনি বহুত ভালকে আপোনালোকে চাব লাগিব ঠিক আছে সো এনেকুৱা ধৰণৰ গ্ৰামাৰ কুৱেশ্যনছ আপোনালোকৰ আহিছে নেক্সট আমি চাও পেজেছ বিলাকো চাব লাগিব কিন্তু দেই নেক্সট আমি চাও জেনাৰেল নলেজ পাৰ্টটো পাৰ্ট বি জেনাৰেল নলেজৰ ভিতৰত এ বি সি ডি একেই অসমীয়া লৰাৰ মিত্ৰ কোনে লিখিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক আহিছে এখন জেনাৰেল নলেজৰ কুৱেশ্যনছ হয় ঠিক আছে তাৰ পাছত আপোনালোকে হয়তো নেক্সট ডে পৰীক্ষাটো দিব লাগিব আৰু এখন পেপাৰ যোনখন অপচনেল পেপাৰ হয় যত আপোনালোকে দেখিছে জেনাৰেল ম্যাথছৰ 50টা কুৱেশ্যন আহিব সেই পেপাৰখন আপোনালোকে এটেন্ড কৰিব লাগিব বা একাউন্টেন্সি হেখন এটেন্ড কৰিব লাগিব এই পাৰ্ট এ টো কম্পালসৰি হয় আৰু পাৰ্ট বি টো একাউন্ট ষ্টেটছ ম্যাথছ এই তিনিখনৰ ভিতৰত এখন দিব লাগিব ওকে ম্যাথছৰ কুৱেশ্যন খিনি মই আপোনালোকক দেখাই দিছো মই পিডিএফ টো বাৰু শেয়াৰ কৰি দিম এনেকুৱা ধৰণৰ পাৰ্ট এ জেনাৰেল ম্যাথমেটিক্স দেখিছে যোনখন কম্পালসৰি হয় সেইখন আপোনালোকৰ ষ্টেটছৰ কুৱেশ্যনছ আহিছে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কুৱেশ্যনছ আহিছে তো এইখিনি আপোনালোকে চাব লাগিব ঠিক আছে ঠিক তেনেকে তলত একাউন্টেন্সি কুৱেশ্যনো দি আছে যোনে যোনে একাউন্টেন্সি ল'ব এজ এ স্পেশাল সাবজেক্ট বা আপোনালোকৰ যদি এখন ষ্টেটিষ্টিক্স কাবাৰ যদি ষ্টেটিষ্টিক্স আছে ষ্টেটিষ্টিক্সৰো আপোনালোকে দিব লাগিব পৰীক্ষা যদি আপোনালোকৰ আছে কম্পালসৰি সাবজেক্ট যদি আপুনি লয় আৰু নেক্সট আহিলো ম্যাথছ ওকে তো ম্যাথছৰো দিব লাগিব যদি আপোনালোকে ম্যাথছ লয় ঠিক আছে সো এইখিনিয়ে মেইনলি আমাৰ পিৱাইকিউজ আৰু সিলেবাস ডিসকাশন আছিল আজি সেশনটোত আৰু বহুতে আমাক খুদিও আছিল যে এপি জিসিএলৰ যোনটো মই ডিসকাস কৰিলো হেতুৰ ওপৰত কোৰ্স হ'ব নেকি খুদি আছিল ইয়েস হেতু এক্সামৰ ওপৰত আমি অবিয়াসলি কোর্স এটা আনিম ওকে অপশনাল সাবজেক্ট খন আমি চাও এবাৰ ভাবি আমি কোনখন আৰম্ভ কৰিব পাৰো ঠিক আছে কিন্তু আমাৰ যোনখন আপোনালোকৰ পাৰ্ট এ আছিল যোনখন আপোনালোকৰ সৰি যত আপোনালোকৰ জেনাৰেল ইংলিশ আৰু জেনাৰেল নলেজৰ আছিল এখনৰটো কম্পালসৰি এখন পেপাৰ আমি আপোনালোকৰ কাৰণে এটা কোৰ্স লৈ আহিমে হেতু শিওৰ হয় কিন্তু অপশনালৰ কাৰণে কোনগিটা আপোনালোকে মেইনলি কোনখন আমি আনিব পাৰো হেখন আপোনালোকক পাছত আমি জনাই দিম কাৰণ অপশনালটো এটা ভাস্ট কোৰ্স হয় তাৰ কাৰণে বহুত ভাবিব লাগে আৰু স্পেশালি আপোনালোকে ভালকে পঢ়িবও লাগিব তাৰ কাৰণে ৰাইট সো ইমানখিনি আছিল সো থ্যাংক ইউ ফৰ ওয়াচিং টুডেজ সেশন আপোনালোকে কমেন্ট সেকশনত লিখিব আপোনালোকে এক্সামটোৰ কাৰণে এলিজিবল হয় নে নহয় বা আপোনালোকৰ অপশনাল কোনখন ল'ব বিচাৰিছে যাতে আমি এনালাইসিস এটা কৰিব পাৰো ম্যাথছ ষ্টেটিষ্টিক্স ল'ব বিচাৰিছে নে ম্যাথছ ল'ব বিচাৰিছে নে একাউন্টেন্সি ল'ব কাৰণে বিচাৰিছে সো যি সকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব সো থ্যাংক ইউ এভৰিওয়ান এন্ড গড ব্লেছ ইউ অল